জয় হিন্দ। চ' এইটো পাৰ্ট নাম্বাৰ 4 ভিডিঅ' হয়। ইয়াত আমি পঢ়িম এতিয়া এক্সট্ৰিনচিক ছেমি কণ্ডাক্টৰৰ বিষয়ে। আমি পাৰ্ট নাম্বাৰ 3 কি পঢ়িলোঁ? ইণ্ট্ৰিনচিক। এইবাৰ আমি পঢ়িম এক্সট্ৰিনচিক। এতিয়া এক্সট্ৰিনচিক ছেমি কণ্ডাক্টৰত আমি কি কৰিব লাগিব চোৱা, আমি ডপিং কৰিব লাগিব। আমি ইণ্ট্ৰিনচিকত কি পঢ়িছিলোঁ যে তাত সেই পাৰ্টিকুলাৰ এটমটোৰ বাহিৰে বেলেগ এটম তাতে মিক্স আপ নাই, সেইটো ছেমি কণ্ডাক্টৰৰ ক্ৰিষ্টেলত। কিন্তু এক্সট্ৰিনচিকত কি হ'ব, ছাপ'জ এতিয়া আমাৰ হাতত আছে চিলিকন ক্ৰিষ্টেল আছে বা জাৰ্মিনিয়াম ক্ৰিষ্টেল আছে। আমি ছেমি কণ্ডাক্টৰটো লৈছোঁ আৰু চিলিকন নহ'লে জাৰ্মিনিয়ামৰ লৈছোঁ। তাত বেলেগ বেলেগ এটম কি থাকিব, মিক্স আপ থাকিব পাৰে। বুজিছা? তো তেনেকুৱা ধৰণৰ ছেমি কণ্ডাক্টৰ কি বুলি কোৱা হয়? এক্সট্ৰিনচিক। আৰু এক্সট্ৰিনচিক ছেমি কণ্ডাক্টৰ বনাবৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিব লাগিব? ডপিং কৰিব লাগিব। এই ডপিংটো কি হয়? এইটো ফাৰ্ষ্টতে তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি ল'বা। ডপিংটো বহুত ইম্পৰ্টেণ্ট হয়। তো ডপিং ইজ এ প্ৰচেছ of deliberate addition of a desirable impurity atoms to a pure semiconductor. যেনেকৈ এতিয়া চিলিকন ছেমি কণ্ডাক্টৰটো কি আছিলে? পিয়ৰ আছিলে। তাত আমি বেলেগ কিছুমান এটম আমি এড কৰিম। কি কাৰণে এড কৰিম? টু মডিফাই ইটছ প্ৰপাৰ্টিজ ইন এ কণ্ট্ৰল মেনাৰ। ঠিক আছে? এনেকুৱা নহয় কি আমি বহুতবিলাক এটমছ আনি পেলাই আমি মিক্স আপ কৰি দিম, এইটো কৰিব নোৱাৰোঁ। আমি কিছুমান ডিজায়াৰ্ড কোৱান্টিটি আছে, মেজাৰ্ড কোৱান্টিটি আছে, সিমানখিনি এটমছহে আমি এড কৰিব পাৰিম। আমি বহুতবিলাক এটম যদি মিক্স আপ কৰি দিওঁ সেই ক্ৰিষ্টেলটোত, তেতিয়াহ'লে তাৰ প্ৰপাৰ্টি বেলেগ হৈ যাব। তো দ্য ইম্পিউৰিটি এটমছ এডেড আৰ কল্ড ডপেন্স। আমি সেই ক্ৰিষ্টেলটোত যিবিলাক ইম্পিউৰিটি আমি এড কৰোঁ, সেইখিনি ইম্পিউৰিটি কি বুলি কোৱা হ'ব? ডপেন বুলি কোৱা হ'ব। ফাৰ্ষ্টতে এইখিনি নোট কৰি লোৱা। চ' এতিয়া আমি জানিব লাগিব মেথডছ অফ ডপিং। আমি যে পঢ়িলোঁ ডপিংটো কৰে কেনেকৈ। তাৰ কাৰণে চোৱা, এড দ্য ইম্পিউৰিটি এটমছ ইন দ্য মেল্ট অফ দ্য ছেমি কণ্ডাক্টৰ। এইটো বহুত এপ্ৰপ্ৰিয়েট মেথড হয়। ফাৰ্ষ্টতে আমি কি কৰিলোঁ, চিলিকন ছাপ'জ ছেমি কণ্ডাক্টৰত আমি ইম্পিউৰিটি এড কৰিম কিছুমান, বেলেগ বেলেগ এটম, মানে বেলেগ এটম মিক্স আপ কৰিম। তাৰ কাৰণে আমি কি কৰিব লাগিব, সেই ক্ৰিষ্টেলটো আমি ফাৰ্ষ্টতে মেল্ট কৰি দিম। মেল্ট কৰি দিলোঁ। মেল্ট কৰাৰ পিছত কি কৰিম, সেই মেল্ট মানে যিখিনি ছেমি কণ্ডাক্টৰ মেল্ট হৈ গ'ল, সেই কণ্ডাক্টৰৰ লগত সেই মেল্টিং মানে ছাবষ্টেঞ্চখিনিৰ লগত সেই ইম্পিউৰিটি এটমছখিনি মই কি কৰি দিম, এড কৰি দিম। তেতিয়া কি হ'ব? জানা, যিখিনি এটম মই এড কৰিলোঁ ইম্পিউৰিটি এটমছ, সেই ইম্পিউৰিটি এটমছখিনিয়ে কি কৰিব, মানে সেই লেটিছটোত এণ্টাৰ কৰিব। ঠিক আছে? এইটো ফাৰ্ষ্ট পইণ্ট। এণ্টাৰ কৰি কি কৰিব, ছাপ'জ চিলিকন ক্ৰিষ্টেলত আমি ফছফৰাছ এড কৰিম। তো ফছফৰাছ এটমে কি কৰিব, সেই চিলিকন এটম এটাক ৰিপ্লেচ কৰি পেলাই তাৰ জেগাত সোমাই যাব। বুজি পালা? আমি চাবা, আমি এনেকৈ আকৌ ডপিং কৰিব লাগিব যাতে সেই কণ্ডাক্টৰটোৰ, সেই ছেমি কণ্ডাক্টৰটোৰ প্ৰপাৰ্টি যাতে চেঞ্জ নহয় আকৌ সেই বুলি। বুজি পাইছা? বহুতবিলাক গোটেইবিলাক এটম মানে যিমানখিনি আমাক, মই কৈছিলোঁ নহয়, এটা মেজাৰ্ড কোৱান্টিটি এটমছ আমি তাতে এড কৰিব লাগিব। আমি বহুতবিলাক এটম এড কৰিব নোৱাৰোঁ। হ'লনে? তো তোমালোকে এইখিনিও নোট কৰি থোৱাচোন ফাৰ্ষ্টতে। আমি এতিয়া পঢ়িম এন টাইপ ছেমি কণ্ডাক্টৰ আৰু পি টাইপ ছেমি কণ্ডাক্টৰ। আমি যে ক'লোঁ এক্সট্ৰিনচিক ছেমি কণ্ডাক্টৰ, সেই এক্সট্ৰিনচিক ছেমি কণ্ডাক্টৰৰ there are two types of extrinsic semiconductor. আমি এতিয়া এন টাইপ ছেমি কণ্ডাক্টৰ কেনেকৈ পাম চোৱা। ছাপ'জ আমাৰ হাতত কি আছে, এতিয়া চিলিকন ছেমি কণ্ডাক্টৰ আছে। থাকিলে কি হ'ব, চিলিকন ছেমি কণ্ডাক্টৰ কি হ'ব, এটা ক্ৰিষ্টেলিটি থাকিব। এতিয়া এনে কোভেলেণ্ট বণ্ড থাকিব, এইটো আছে আৰু। এতিয়া আমি কি কৰিম, ইয়াক ডপিং কৰিলোঁ কাৰ লগত, ছাপ'জ এতিয়া আমি মানি লৈছোঁ পেণ্টাভেলেণ্ট এটমৰ লগত। পেণ্টাভেলেণ্ট এটম মানে কি হৈছে, যিবিলাক এটমৰ ভেলেন্স চেলত 5 ইলেক্ট্ৰন আছে তাক কি বুলি ক'ব, পেণ্টাভেলেণ্ট এটম। তো আমি মানি লৈছোঁ ফছফৰাছটো কি হয়, পেণ্টাভেলেণ্ট এটমে হয়। কাৰণ ফছফৰাছৰ চোৱা এটমিক নম্বৰ কিমান আছিল, 15। ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব, 2.8.5 না। তো আউটাৰ মষ্ট চেলত কিমানটা আছে ইলেক্ট্ৰন,
পাঁচটা আছে আমি মিক্স আপ কৰি দিলোঁ মিক্স আপ কৰিলে কি হ'ব এই ফসফৰাছে কি কৰিব এটা সিলিকন এটম ৰিপ্লেচ কৰি পেলাই সি তাৰ জায়গাত বহি যাব হ'ল এতিয়া পাঁচটা আছিলে ইলেক্ট্ৰন তাৰে এটা ইলেক্ট্ৰন ইয়াক দিলে এটা ইয়াক দিলে এটা ইয়াক দিলে এটা ইয়াক দিলে তো বাকি এটা কি হৈ গ'ল বেছি হৈ গ'ল নহয় এইটো এনেকৈ থাকি গ'ল এতিয়া লেটিছটোত ফ্ৰী হৈ আছে মানে এইটো ইলেক্ট্ৰন ফ্ৰী হৈ আছে চাৰিটা পাঁচটা আছিল ন তাৰে চাৰিটা কোভেলেন্ট বনত বন্ডিং হৈ আছে বাকি এটা ক'ত যাব এতিয়া সেই লেটিছটোত ফ্ৰী হৈ আছে এতিয়া আৰু বহুত লুজলি মানে থাকে চোৱা এইটো কাৰ ইলেক্ট্ৰন হয় এইটো ফসফৰাছ এটমৰ হয় এই ইলেক্ট্ৰনটোৱে ইয়াৰ লগত বহুত লুজলি মানে বন্ডিং হৈ থাকে ফসফৰাছ এটমৰ লগত বুজি পাইছা এতিয়া ইয়াক অলপমান এনাৰ্জি দিলেই এইটো ইলেক্ট্ৰনক অলপমান এনাৰ্জি দিলে সি ক'লৈকে ট্ৰান্সফাৰ হৈ যাব কণ্ডাকশ্যন বেনলৈকে ট্ৰান্সফাৰ হৈ যাব আৰু কণ্ডাকশ্যন বেনত ট্ৰান্সফাৰ হৈ গ'লে লেটিছটোৰ মাজতে কি হ'ব অবভিয়াছলি গমে পোৱা কাৰেণ্ট ফ্ল' হ'ব এতিয়া আমি যদি পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই কৰি দিওঁ লেটিছটোত পজিটিভ নিগেটিভ লগাই দিলোঁ নিগেটিভ লগাই দিলে কি হ'ব এই ইলেক্ট্ৰনটোৱে মুভ কৰিব টুৱাৰ্ডছ দ্য পজিটিভ টাৰ্মিনেল অফ দ্য বেটাৰী তে আমি চোৱা আমি যে এতিয়া এই লেটিছটোৰ মাজেৰে কাৰেণ্ট পালোঁ সেই কাৰেণ্ট পোৱাৰ চাৰ্জ কেৰিয়াৰটো কি হয় মানে কোনটো চাৰ্জ ফ্ল' হ'বৰ কাৰণে আমি কাৰেণ্ট পাইছোঁ আমি নিগেটিভ চাৰ্জ ফ্ল' হ'বৰ কাৰণে কাৰেণ্ট পাই আছোঁ সেইকাৰণে এই ছেমি কণ্ডাক্টৰটো কি বুলি কোৱা হ'ব এন টাইপ ছেমি কণ্ডাক্টৰ বুলি কোৱা হ'ব আৰু এইটো ইলেক্ট্ৰন কোনে দিছে এই ফসফৰাছে দিছে নাই সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ডনৰ ছেমি কণ্ডাক্টৰ বুলি কোৱা হয় ঠিক আছে ডনৰ টাইপ ছেমি কণ্ডাক্টৰ বুলি কোৱা হয় আৰু এন টাইপ ছেমি কণ্ডাক্টৰ বুলি কোৱা হয় বুজি পালা এতিয়া এটা সৰু কথা পঢ়িব লাগিব আমি পাইছিলোঁ নহয় দুটা ক্ৰিষ্টেল সিলিকন আৰু কি জাৰ্মেনিয়াম তো কোনটো ক্ৰিষ্টেলৰ কাৰণে এইটো আমি চোৱা এই ইলেক্ট্ৰনটোৱে বহুত লুজলি কি হৈছে বন হৈ আছে ন কাৰ লগত সেই ডনৰ এটমটোৰ লগত এতিয়া সিলিকন ক্ৰিষ্টেলৰ কাৰণে কিমানখিনি এনাৰ্জি দিব লাগিব আমি ফ্ৰী ইলেক্ট্ৰনটোক আৰু জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ কাৰণে কিমানখিনি এনাৰ্জি দিব লাগিব সেই ফ্ৰী ইলেক্ট্ৰনটোক তাকি সি কণ্ডাকশ্যন বেনলৈকে ট্ৰান্সফাৰ হৈ যায় সেইটো আমি জানিব লাগিব ফাৰ্ষ্টতে তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি লোৱাচোন এইখিনি বস্তু তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা যে যিটো ফিফ্থ ইলেক্ট্ৰন আছে এই ফিফ্থ ইলেক্ট্ৰনটো কি হয় এই পেৰেণ্ট ইম্পিউৰিটি এটমটোৰ লগত বহুত লুজলি টাইট হৈ আছে মই ক'লোৱেই চ' কি হয় the binding energy of electron becomes 0.045 ev ev means what electron volt আৰু ইয়াক জুললৈকে কেনেকৈ কনভাৰ্ট কৰে ই মানে কি হয় ইলেক্ট্ৰনিক চাৰ্জ আৰু ইলেক্ট্ৰনিক চাৰ্জৰ ভেলু কিমান আছিলে 1.6 ইনটু 10 to the power -19 কুলম ঠিক আছে চ' সিলিকনৰ কাৰণে কি হয় বাইণ্ডিং এনাৰ্জিটো 0.045 ev হয় আৰু জাৰ্মেনিয়ামৰ কাৰণে কি হয় 0.01 ev তো বহুত কম হয় অলপমান আমি যদি পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই কৰি দিওঁ তেতিয়াহ'লে এইটো ইলেক্ট্ৰনৰ এনাৰ্জি কণ্ডাকশ্যন বেনলৈকে ট্ৰান্সফাৰ হৈ যায় আল্টিমেটলি সি কাৰেণ্ট ফ্ল' কৰাব ঠিক আছে তো এইখিনি নোট ডাউন কৰি লোৱা তো এতিয়া আমি সহজ কথা এটা শিকিম আমি যে পঢ়িলোঁ এন টাইপ ছেমি কণ্ডাক্টৰ এতিয়া আমি এন টাইপ ছেমি কণ্ডাক্টৰৰ এনাৰ্জি বেণ্ডটো অলপমান বুজি ল'ম ঠিক আছে চোৱা যেতিয়া আমি একদম চিম্পলকৈ কৈ দিম যে কোনো ভেজাল নাথাকে যেতিয়া চোৱা যেতিয়া আমি ডপিং কৰা নাছিলোঁ ইয়াত কি থাকিব সিলিকন আছিলে আৰু এইটো ফ্ৰী ইলেক্ট্ৰন নাছিলেও ডপিং কৰাৰ আগত তেতিয়াহ'লে তেতিয়া চোৱা ইফালে কি আছিলে কণ্ডাকশ্যন বেণ্ড ইফালে কি থাকে ভেলেন্স বেণ্ড তো ইয়াত যিমানবিলাক ইলেক্ট্ৰন আছিলে লেটিছটোত ক্ৰিষ্টেল লেটিছটোত গোটেইবিলাক ইলেক্ট্ৰন ক'ত আছিলে আমাৰ ভেলেন্স বেণ্ডত আছিলে অ'কে ভেলেন্স বেণ্ড ন বিকজ চববিলাক কোভেলেন্ট বনত কি হৈছে বাইণ্ডিং হৈছে ন চববিলাক বাউণ্ড হৈ আছে তো গোটেইবিলাক ইলেক্ট্ৰনৰ এনাৰ্জি এই ভেলেন্স বেণ্ডটোত আছিলে বুজি পালা এইখিনি তাৰপিছত কি হ'ল আমি যেতিয়া ডপিং কৰিলোঁ ডপিং কৰাৰ পিছত কি হ'ল এটা পেণ্টাভেলেন্ট এটমে এই সিলিকন এটমটোক ৰিপ্লেচ কৰিলে আৰু পেণ্টাভেলেন্ট এটমটো কি হয় ফসফৰাছ ই আহি গ'ল সি অহাৰ পিছত কি হ'ল এটা ফ্ৰী ইলেক্ট্ৰন কি হ'ল জেনেৰেট হ'ল মানে এটা লেটিছত এটা ইলেক্ট্ৰন আছে আৰু ফ্ৰীলি আছে তেতিয়াহ'লে চোৱা এই যে আছে ইলেক্ট্ৰনটো ইলেক্ট্ৰনটো এইটো কাৰ হয় ফসফৰাছ এটমৰ হয় আৰু সি বহুত লুজলি বাইণ্ড হৈ আছে কাৰ লগত এই ফসফৰাছ এটমটোৰ লগত ই অলপ বহুত লুজলি মানে বাইণ্ডিং হৈ আছে
তো ইয়াৰ এটা ডিফাৰেণ্ট এনাৰ্জি লেভেল থাকিব আৰু ইয়াৰ এনাৰ্জি লেভেলটো এইটো ইয়াত নাথাকে, ভেলেন্স বেণ্ডতছে ওপৰত থাকিব। বুজি পালা? মানে এইটো ইলেক্ট্ৰনৰ এনাৰ্জি ভেলেন্স বেণ্ডত যিমানখিনি ইলেক্ট্ৰন আছিল তাতছে বেছি হ'ব। তো ইয়াৰ এটা নিউ এনাৰ্জি লেভেল ফৰ্ম হ'ব। ক'ত ফৰ্ম হ'ব? বিটুইন কণ্ডাকশ্যন বেণ্ড এণ্ড ভেলেন্স বেণ্ড। ইয়াত লিখা আছে কথাখিনি, বুজি ল'লে হ'ল। মই কৈ দিছোঁ খালি। কণ্ডাকশ্যন বেণ্ড আৰু ভেলেন্স বেণ্ডৰ মাজত থাকিব ইয়াৰ এনাৰ্জি লেভেলটো। আৰু যে ইয়াৰ এনাৰ্জি লেভেল থাকিব যে কণ্ডাকশ্যন বেণ্ড আৰু ভেলেন্স বেণ্ডৰ মাজত, সেই এনাৰ্জি লেভেলটো এইটো, বুজি পাইছে? এইটো এনাৰ্জি লেভেলটো। আৰু এইটো এনাৰ্জি লেভেল আৰু এই কণ্ডাকশ্যন বেণ্ডৰ মাজত এনাৰ্জি গেপটো কিমান হয়? 0.045 EV। মই যে কৈছিলোঁ চিলিকনৰ কাৰণে কিমান হয়? 0.045 EV। সেই 0.045 EVটো কি হয়? The difference between the energy gap between this energy level and conduction band. That means bottom layer of the conduction band. এই গেপটোৱে কিমান হয়? 0.045 EV। আৰু জাৰ্মেনিয়ামৰ কাৰণে কিমান হ'ব? 0.01 EV হ'ব। তো ক্লিয়াৰ হ'ল কথা এতিয়া? তো তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰিবা। এইটো আৰু এইটো বস্তুটো লিখি লোৱা ভালদৰে।